বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি নিৰ্বাচনক কেন্দ্ৰ কৰি বৰপেটাৰ ৰাজীৱ ভৱনত দলীয় কৰ্মীৰ মাজত উত্তপ্ত পৰিস্থিতি ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ সৃষ্টি হয় পৰিৱেশ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতাৰ সন্মুখতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় একাংশ শীৰ্ষ নেতাৰ বিৰুদ্ধে গোবেগ ধৰি দিয়ে কংগ্ৰেছ কৰ্মীসকলে জানিব পৰা মতে চেঙা ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মিজানুৰ ৰহমানক বাছনি কৰিছিল প্ৰদেশ কংগ্ৰেছে আৰু ইয়াকে লৈ চেঙা অঞ্চলৰ তৃণমূল কংগ্ৰেছ কৰ্মী সকল অসন্তুষ্ট হৈ জনাইছিল তীব্ৰ আপত্তি প্ৰদেশ কংগ্ৰেছৰ একাংশ বিষয়াই আজি মিজানুৰ ৰহমানক দায়িত্ব অৰ্পণ কৰিবলৈ বৰপেটা ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ সময়তে উদ্ভৱ হয় এই পৰিৱেশৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বৰপেটা জিলা কংগ্ৰেছৰ যি কাৰ্যালয় আছে তাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এক নিৰ্বাচন কেন্দ্ৰ কৰি এই দলীয় সংঘাতৰ সৃষ্টি হৈছিল আৰু বৰপেটাৰ ৰাজীৱ ভৱনত আজি দলীয় কৰ্মীৰ মাজত এই উত্তপ্ত পৰিস্থিতি ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচন হৈছিল আৰু সেই নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে এই উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় উল্লেখযোগ্য যে যিগৰাকী সাধাৰণ সম্পাদক কন্দৰ্প কলিতা তেখেতৰ সন্মুখতেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু জানিব পৰা মতে চেঙা ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মিজানুৰ ৰহমানক বাছনি কৰিছিল প্ৰদেশ কংগ্ৰেছে আৰু ইয়াকে লৈ চেঙা অঞ্চলৰ তৃণমূল কংগ্ৰেছ কৰ্মীসকল যথেষ্ট অসন্তুষ্ট হৈছিল আৰু যাৰ পাছতে এই পৰিৱেশৰ সৃষ্টি হয় নাই উত্তপ্ত পৰিস্থিতি নহয় আমি দলৰ ভিতৰতে সকলোখিনি দলৰ কৰ্মী চাৰিওফালৰ পৰা আহিছে আমি পঞ্চায়ত নিৰ্বাচনৰ যোজা চলাই আছো এনেকৈ নিজৰ মাজত আৰু কথা বতৰাত অলপ আৱাজটো ইফাল সিফাল হৈছে আৰু সেইখিনিয়ে বাদ বাকী একো সংঘাত নাই বা উত্তপ্ত পৰিস্থিতি এনেকুৱা নহয় ব্লক সভাপতিখিনি আজি পুৱা এটা লিষ্ট দিছে কিন্তু আমি অফিচিয়েলভাৱে আমি এতিয়ালৈকে একো পোৱা নাই এনেকৈ এইটো হ'ব পাৰে কিন্তু বাদ বাকী আমি দলৰ ভিতৰত আমি কথা বতৰা পাতি আছোঁ এইবিলাকে আৰু বাকী আপোনালোকে যেনেকৈ ভাবি আছে সেইখিনি সিমান একো হোৱা নাই